আজি পবিত্ৰ শাওন মাহৰ তৃতীয়টো সোমবাৰ ৰাজ্যৰ প্ৰতিটো শিৱ মন্দিৰত ভক্তৰ লানি নিচিকা সমাগম মহাদেৱৰ আশীষ বিচাৰি ধূপ দীপ নৈবেদ্য আগবঢ়াই আশীষ কামনা বিভিন্নজনৰ সামগ্ৰীৰ মহামৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা পৰিলক্ষিত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ ভিৰ বজালীৰ শিৱ মন্দিৰতো পুৱাৰে পৰা একেই পৰিৱেশ আৰু বজালীৰ পৰা এই পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক মৃন্ময় পাঠকে এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালী সীমান্তৱৰ্তী বাবা সন্ন্যাসী ধামত আৰু আজি পবিত্ৰ যি শাওন মাহৰ তৃতীয়টো সোমবাৰ আৰু লোকে লোকাৰণ্য হোৱা পৰিৱেশ দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইৰ পৰা পূজা অৰ্চনা কৰিবলৈ নিজৰ মংগলৰ অৰ্থে এইদৰে যিসকল ভক্তপ্ৰাণ ৰাইজ অহা দেখিবলৈ পোৱা গৈছে মই সেই দৃশ্য দেখি আহিছোঁ আচলতে নিজৰ মংগলৰ অৰ্থে আৰু নিজৰ পৰিয়ালৰ মংগলৰ অৰ্থে এনেদৰে আচলতে বিভিন্ন ঠাইৰ পৰা এইসকল ভক্তপ্ৰাণ ৰাইজ এই ঠাইলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো সোমবাৰে বা প্ৰতিটো দিনতে আচলতে এই শিৱ যি ধাম আছে এই সন্ন্যাসী শিৱ ধাম আছে সেই সন্ন্যাসী শিৱ ধামৰ নিজৰ মনৰ ইচ্ছা পূৰণৰ অৰ্থে এইসকল ভক্তপ্ৰাণ ৰাইজ অহা দেখিবলৈ পোৱা গৈছে মই এগৰাকী যুৱক আছে তেখেতৰ পৰা জানিম ক'ৰ পৰা আহিছে আৰু কেনেধৰণে আচলতে ইয়াত প্ৰতি বছৰে আচলতে প্ৰতিটো মাহতে ৰাইজৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে কি ক'ব আজি পবিত্ৰ শাওন মাহৰ তৃতীয়টো সোমবাৰ আৰু তৃতীয়টো সোমবাৰ দিনা আমি বাক্সা জিলাৰ এই যি সন্ন্যাসী শিৱ ধাম আছে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য হৈছে আৰু মই আহিছোঁ পাঠশালাৰ পৰা আমি প্ৰতিটো সোমবাৰ তেনেকৈ বিভিন্ন মন্দিৰত গৈছোঁ শিৱ মন্দিৰ আৰু আজি আমি ইয়াত আহিছোঁ প্ৰবাদ আছে যি আচলতে ইয়াতে গামোচা বান্ধে বা প্ৰতি সোমবাৰে পানী বা গাখীৰ ঢালে তেতিয়াহ'লে মনৰ ইচ্ছা পূৰণ হোৱা বুলি কয় কি ক'ব এই ক্ষেত্ৰত হয় এইটো পুৰণি কথা এটা মুখে মুখে চলি আহিছে আৰু এইটো লোকবিশ্বাস আছে এইটো আচলতে আমি মানুহ আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতু লোক আহিছে সকলোৱে এইটো বিশ্বাস কৰে আৰু ইয়াত গামোচা বান্ধে ৰুমাল বান্ধে আৰু শিৱলিংগত গাখীৰ ঢালে আৰু মনোবাঞ্ছা যোনে যি মনোবাঞ্ছা লৈ আহে সেই মনোবাঞ্ছা পূৰণ হোৱা বুলি এক আচলতে লোকবিশ্বাস আছে নিশ্চয়কৈ মই সতীৰ্থ হেমন্তক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আচলতে ইয়াত লোকবিশ্বাস আছে যি আচলতে গামোচা বান্ধিলে বা এই গছডালৰ তলতে গামোচা বান্ধিলে বা যি আচলতে গাখীৰ ঢালিলে আচলতে নিজৰ মনোবাঞ্ছা পূৰণ হয় মোৰ লগত কমিটিৰ বিষয়ববীয়া আছে প্ৰতি বছৰে আচলতে এই শিৱধামত ভিৰ হোৱা দেখিবলৈ পোৱা যায় আজি তৃতীয়টো সোমবাৰ পবিত্ৰ কি ক'ব হয় মই সভাপতি হিচাপে ক'বলৈ ওলাইছোঁ প্ৰতি শাওন মাহত সোমবাৰৰ তিথিত আমাৰ ইয়াত ভক্ত আৰু আই মাতৃসকল লানি নিচিকা সৎবয় আৰু যিসকল ইয়াত ভক্ত বা আই মাতৃসকল আহে তেওঁলোকে সেৱা জনায় আৰু সেৱা জনাই এই সন্ন্যাসী বাবাই আশীৰ্বাদ কৰে আৰু সকলোৰে মনৰ কামনাবিলাক পূৰ্ণ হয় বুলি আমি জানিবলৈ পাইছোঁ লোকবিশ্বাস আছে ইয়াতে গামোচা বান্ধিলে বা নিজৰ গাখীৰ ঢালিলে আচলতে নিজৰ মনৰ বাঞ্ছা পূৰণ হয় কি লোকবিশ্বাস আচলতে এইটো তাৰমানে আমি জানিবলৈ পাইছোঁ যে অতি পুৰণিৰ পৰাই এই শিৱধামত যিয়ে গাখীৰ বা সেৱা লয় তেওঁলোকৰ মনৰ বাঞ্ছাবিলাক পূৰ্ণ হয় আৰু আমাক আহি সভাপতি হিচাপে মই বহুত প্ৰমাণিত আমাৰ নোটবুকত লিখা আছে যে ইয়াত সকলো ভক্তই প্ৰায় যিখিনি ভক্ত আহিছে সকলো ভক্তই মনৰ কামনাবিলাক পূৰ্ণ হোৱা বুলি আমাক জানিবলৈ দিয়ে নিশ্চয়কৈ এইদৰে আচলতে বজালী সীমান্তৱৰ্তী বাক্সাৰ আচলতে সন্ন্যাসী শিৱধামত এইদৰে লোকে লোকাৰণ্য হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ধন্যবাদ জনাইছোঁ মৃন্ময় পাঠক।